এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। শিৱসাগৰ আৰক্ষীৰ সফল অভিযান। শিৱসাগৰৰ কাৰেং তিনিআলিত বৃহৎ পৰিমাণৰ জাল নোট বনোৱা সামগ্ৰী জব্দ। শিৱসাগৰ সদৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ জাল নোট বনোৱা সামগ্ৰী পৰিবহণৰ সময়ত এখন ই ৰিক্সাৰ লগতে এখন মিনি ডাম্পাৰো জব্দ কৰিছে আৰক্ষীয়ে। সামগ্ৰীসমূহ কঢ়িয়াই অনা গোলাঘাট ইছলামপট্টিৰ আৰছাদ আলী নামৰ এজন ব্যক্তিকো আটক। আৰক্ষীয়ে ই ৰিক্সাৰ চালক মফিজুল হক আৰু মিনি ডাম্পাৰখনৰ চালক বিতুল বৰাকো সোধপোছৰ বাবে ইতিমধ্যে আটক কৰিছে। ই ৰিক্সাৰ চালক আৰু মিনি ডাম্পাৰৰ চালকগৰাকীৰ সৈতে অন্যতম ধৃত আৰছাদ আলী আৰু আপত্তিজনক সামগ্ৰীৰ সৈতে কি সম্পৰ্ক সেয়া আৰক্ষীৰ অভিযানতে পোহৰলৈ আহিব। এটা গুৰুত্বপূৰ্ণ খবৰ, এই খবৰ আহি পৰিছে শিৱসাগৰৰ পৰা। শিৱসাগৰৰ আৰক্ষীৰ সফল অভিযান। শিৱসাগৰৰ কাৰেং তিনিআলিত বৃহৎ পৰিমাণৰ জাল নোট বনোৱা সামগ্ৰী জব্দ। শিৱসাগৰ সদৰ আৰক্ষীয়ে এই অভিযানত জব্দ কৰিছে সামগ্ৰীখিনিৰ লগতে গোলাঘাটৰ ইছলামপট্টিৰ আৰছাদ আলী নামৰ এজন ব্যক্তিকো আটক কৰিছে আৰু আটক কৰিছে ই ৰিক্সাৰ চালক আৰু মিনি ডাম্পাৰৰ চালক মফিজুল হক আৰু বিতুল বৰাকো। ইতিমধ্যে ই ৰিক্সা চালক আৰু মিনি ডাম্পাৰৰ চালকগৰাকীৰ সৈতে ধৃত আৰছাদ আলীৰ কি সম্পৰ্ক আছে সেই কথা কিন্তু আৰক্ষীৰ সোধপোছৰ বা প্ৰাথমিক তদন্তৰ পিছতে জানিব পৰা হ'ব বা পোহৰলৈ আহিব। এই ঘটনাই ইতিমধ্যে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা আছে তেওঁলোকে প্ৰলোভন দিয়ে প্ৰথমতে মানুহক যে আপোনাক মই 10,000 টকা দিব পাৰিম, আপুনি মোক অৰিজিনেল 5,000 টকা দিয়ক, মই আপোনাক 10,000 টকা বনাই দিম। তেনেকৈ গৈ পেলাই কলা কাগজ, তেনেকৈ পইচাৰ চাইজত কাগজবিলাক কাটি লয়। কাটি পেলাই তাৰ ওপৰত কলা এটা কেমিকেল মাৰে, তাৰপিছতে লিকুইড কেমিকেল এটা তেওঁলোকৰ লগত থাকে। প্ৰথমতে তেওঁ অৰিজিনেল টকা এটাত সেই মানে লিকুইডটো মাৰি পেলাই অৰিজিনেল টকাটো উলিয়াই পেলাই ক্লায়েণ্টক দেখাই দিয়ে যে আপুনি এনেকৈ নিজে বনাই ল'ব পাৰিব। চূণৰ পানী লাগিব আৰু এটা কেমিকেল লাগে, বেটাডিন নে কিবা কেমিকেল এটা লাগে, সেইটো লাগি আপোনালোকে বনাই ল'ব পাৰিব। তেনেকৈ বুলি কৈ ক্লায়েণ্টক কৈ দিয়ে। আৰু ক্লায়েণ্টক তাৰপিছত তেওঁ ক্লায়েণ্টৰ পৰা পইচাটো লৈ পেলাই তাৰ অলমষ্ট ডাবল পইচা মানে তেওঁলোকে এনেকৈ কলা সেই কাগজটো সেইটো ক্লায়েণ্টক দি দিয়ে। কৈ যে আপুনি এইখিনি লৈ ঘৰলৈ যাওক, মই আপোনাৰ ঘৰত গৈ নিজে আপোনালোকক বস্তুটো বনাই দিম। তেনেকৈ ক্লায়েণ্ট গুচি যায়, কিন্তু তেওঁলোকে পিছত সেই মানে কণ্টেক্ট নকৰে আৰু চুইচ অফ কৰি পেলাই সেনেকৈ পলাই যায়। তেনেকুৱা খবৰ এটা আমাৰ লগত আছিলে। আজি আমি সেই অভিযান চলাই পেলাই তেওঁলোকক মানে হাতে লোতে ধৰা পেলাইছোঁ। লগতে সেই কেমিকেলো পাইছোঁ আৰু কলা যিটো পইচা চাইজৰ যিটো কটা আছে কাগজ সেইখিনিও পাইছোঁ। গোটেই বস্তুটো ফেক, মানে গোটেই বস্তুটো ফেক। হয়, শিৱসাগৰ কোনো আছে নেকি মানে যিটো নাইগাৰৰ যিটো এতিয়া সি নাই বুলি কৈ আছে, কিন্তু আমি সেইটো তদন্তত ওলাব। নিশ্চয় থাকিবই লাগিব, কাৰণ সি যদি আনিছে বস্তুখিনি ইয়াত কাৰোবাক দিবলৈ আনিছে, সেইটো কাৰণে কোনোবা নিশ্চয় ক্লায়েণ্ট থাকিব, সেইখিনি আমি উলিয়াব লাগিব। আৰু আগতো এনেকুৱা ধৰণৰ কিবা আপোনালোকে মানে ক্লু পাইছিল নেকি? চিপছত এনেকুৱা ধৰণৰ এটা ৰেকেট আছে বুলিছে বা এনেকুৱা ধৰণৰ? তেনেকুৱা মানে অলপ দিনৰ পৰা শুনি আছিলো এনেকুৱা এটা ৰেকেট আছে বুলি, সেইমতে চ'ৰ্চ লগোৱা হৈছিলে। চ'ৰ্চ লগাই পেলাই আজি ধৰা হ'ল। এই যিজন ডাম্পাৰখনৰ চালকজন, তেখেতক কি কৈছে যে দিছিলে ধাৰলৈ, এইটো হেৰিয়তে দিছিলে নে কাৰোবাৰতে নে বেলেগ? এইটো তাৰ ভাৰ্চনটো হ'ল এই মানে 5,000 টকা লৈছিলে তাৰ পৰা। কি ক্ষেত্ৰত লৈছিলে? মানে কিবা ঘৰৰ অসুবিধাৰ কাৰণে চিনাকি হয়, 3 মাহৰ আগৰ পৰা চিনাকি বুলি কৈছে। কিন্তু সেই বস্তুটো এতিয়া আৰু ভেৰিফাই কৰিব লাগিব, সঁচাকে ইও ইনভলভ আছে নে নাই সেইখিনি চাব লাগিব। আৰু এই বিষয়ে সবিশেষ জানিবলৈ আমি পোনে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ আমাৰ শিৱসাগৰৰ সাংবাদিক মণি গগৈৰ সৈতে। কি হৈছে? বৃহৎ সংখ্যক জাল নোট বনোৱাৰ সামগ্ৰী উদ্ধাৰ কৰা হৈছে। মণি গগৈ, সবিশেষ তথ্য কি আছে? হয়, আজি এক সূত্ৰৰ মতে আমি গম পোৱা গৈছে যে শিৱসাগৰ নকল নোট তৈয়াৰ কৰা সামগ্ৰী ইতিমধ্যে আৰক্ষী দলে এতিয়া উদ্ধাৰ কৰিছে। দুজন ব্যক্তিয়ে এখন বেটেৰী ৰিক্সাত ভাড়া কৰি কঢ়িয়াই আনিছিল এই সামগ্ৰীখিনি, যিখিনি জাল নোট বনোৱাৰ যি সামগ্ৰী তেওঁলোকে এখন বেটেৰী ৰিক্সাত ভাড়া কৰি আনিছিল। শিৱসাগৰ আৰক্ষী অতিৰিক্ত মইদুল ইছলামৰ নেতৃত্বত গোপন সূত্ৰ এক অভিযান তলাতল ঘৰৰ সন্মুখৰ পৰা তেওঁলোকে জব্দ কৰে। আৰক্ষীয়ে ব্যক্তি দুজনৰ পৰা 4টা মোবাইল ফোন জব্দ কৰে। আৰক্ষীয়ে নকল নোট বনোৱা সামগ্ৰী কঢ়িয়াই অনা দেৰগাঁও আৰছাদ আলী বুলি জনা মতে আৰছাদ আলী আৰু শিৱসাগৰ দৰিকাপাৰৰ বিতুল নামৰ ব্যক্তি দুজনক আটক কৰিছে ইতিমধ্যে। নিশ্চয়, ইতিমধ্যে ই ৰিক্সাৰ চালক মফিজুল হককো গ্ৰেপ্তাৰ কৰা হৈছে বা সোধপোছৰ কাৰণে আটক কৰা হৈছে। আৰক্ষীয়ে কিবা বিশেষ তথ্য আপোনালোকৰ আগত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে নেকি মণি গগৈ? ইতিমধ্যে প্ৰকাশ কৰা নাই। আৰক্ষীয়ে ইতিমধ্যে গোটেইকেইজনকে সোধপোছৰ বাবে তেওঁলোকে থানালৈ লৈ যোৱা হৈছে। এটা কথা ক'ব লাগিব, শিৱসাগৰত আচলতে বৃহৎ সংখ্যক জাল নোট বনোৱা সামগ্ৰী যিহেতু উদ্ধাৰ কৰিছে, যে নকল নোটৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত শিৱসাগৰৰ কিবা পুৰণি ইতিহাস আছে নেকি? তাত কোনো ব্যক্তি আগতেই নকল নোটৰ লগত জড়িত আছিল নেকি? তেনেকুৱা আগতে আপোনাৰ সাংবাদিকতাৰ জীৱন আপুনি পাইছিল নেকি মণি গগৈ? বৰ্তমানলৈকে মই পোৱা নাই, যিহেতু এতিয়া আৰম্ভণি হৈছে, যিহেতু সমগ্ৰ এতিয়া আৰক্ষীয়ে তদন্ত কৰাৰ পিছত আমাক সকলো অৱগত কৰিব। ধন্যবাদ মণি গগৈ।